নগাঁও জিলাৰ বৰফেটিৰ ত্ৰিনয়ন সমাজে পবিত্ৰ বোলবমৰ শেষৰটো দেওবাৰ উপলক্ষে যোৱা শুক্ৰবাৰে ত্ৰিনয়ন সমাজৰ কাৱাৰীসকলে গুৱাহাটী বশিষ্ঠাশ্ৰম মন্দিৰলৈ যাত্ৰা কৰিছিল। আজি বৰফেটিৰ ত্ৰিনয়ন সমাজ গুৱাহাটী বশিষ্ঠাশ্ৰম মন্দিৰৰ পৰা পদব্ৰজে আহি ৰহা পালেহি। বোলবমৰ সমগ্ৰ পৰিৱেশ দেখুৱাব সাংবাদিক প্ৰাঞ্জল নাথে। শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অলপ পৰিচয় দিয়কচোন। মোৰ নাম মহেশ চন্দ্ৰ নাথ। হয়, মই নগাঁও বৰভেটি ত্ৰিনয়ন সমাজ ন? হয়, ত্ৰিনয়ন সমাজ। হয়। প্ৰথমতে মই পবিত্ৰ শাওণ মাহৰ নগাঁও জিলাৰ সমূহ বাবা ভক্তলৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়। আমি এই যি পবিত্ৰ শাওণ মাহৰ এই পাঁচটা দেওবাৰ পৰিছিলে। আমি যোৱা বৃহস্পতিবাৰে আমি নগাঁও বৰভেটিৰ পৰা শিৱ মন্দিৰৰ পৰা আমি বশিষ্ঠলৈ যাত্ৰা কৰিছিলোঁ আৰু আহি আজি দেওবাৰে আমি ৰহাত উপস্থিত হৈছোঁ। অহাকালি পুৱা 7 বজা 8 বজাত আমি বৰভেটি শিৱ মন্দিৰত উপস্থিত হ'ম আৰু এই যি জল আমি আনিছোঁ আমাৰ এই ভক্তবৃন্দই এই জল গৈ পেলাই আমি বাবাৰ আপোনালোকৰ ৰাইজ কিমান গৈছে এবাৰ? আমাৰ ৰাইজ 100 ওপৰত হ'ব। হয়। আপোনালোক যোৱা বছৰ আপোনালোকে গুৱাহাটী বশিষ্ঠ গৈছে? আমাৰ এইটো স্থাপিত হৈছিলে 2008 চনত ত্ৰিনয়ন সমাজ আৰু প্ৰত্যেক বছৰ আমি 8 চনৰ পৰা ধৰি আহি আছোঁ। তাৰ মাজতে লকডাউন বুলি পেলাই এবছৰ গেপ গৈছে আৰু বাকী আহি আমি 8 চনৰ পৰা এই 2024 চনত ভৰি দিছোঁ। আৰু 70 বছৰ হ'ল আমাৰ। মাজত এজন উদযাপন সমিতি আছে। প্ৰথমে বোলবমক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে বশিষ্ঠৰ পৰা আজি ৰাওনা হৈছে, আজি ৰহা পাইছেহি। কি ক'ব এতিয়া? আমাৰ বৰভেটি ত্ৰিনয়ন সমাজৰ সকলো সদস্য আছে, অহাৰ কাৰণে ভাল লাগিছে। তাকে অহা এতিয়া আমি ৰহা পাইছোঁহি। তাকে বৰভেটি পামগৈ কাইলৈ। আপোনালোকৰ বাবা ত্ৰিনয়ন সমাজ বৰভেটিৰ পৰা এই বশিষ্ঠৰ পৰা আপোনালোকে পানী আনি জল আনিব গৈছে, আজি ৰহা পাইছেহি আপোনালোকে, কি ক'ব? আজি আমাৰ শাওণ মাহ শেষ দিন। পূৰ্ণিমাহৰ আমাৰ শাওণৰ পূৰ্ণিমাহৰ শেষ সোমবাৰৰ পৰ্যায়ত আমি পাইছোঁ। গোটেই শাওণ মাহটো আমাৰ যুৱবাসীয়ে সকলো আমাৰ বোলবমৰ যিসকল কাউৰীয়া আজি তেওঁৰ চৰণত মানে এই কষ্ট কৰি এই পৰ্যায় পাইছেহি, সেইসকলৰ মনৰ যিখিনি কামনা তেওঁলোকে কষ্টৰ বিনিময়ত কৰিছে তেওঁলোকৰ গোটেইখিনি পূৰণ হওক। আৰু আমাৰ 2008 চনৰ পৰা আজি আমাৰ ল'ৰাসকলে যিখিনি আগুৱাই আনি 2024 চন পাইছেহি, তেওঁলোকে যেন আৰু আগুৱাই যাব পাৰে, শক্তি পায়, তেওঁলোকে ঈশ্বৰে শক্তি দিয়ক, সেইখিনিয়ে মই ধন্যবাদ।